আসসালামু আলাইকুম সকলোকে নতুন এটা ভিডিঅ' স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোকে সকলোৱে ভালে আছে। আপোনালোকৰ দোৱা আশীৰ্বাদত মোৰো ভাল। আৰু আজি ৰাতিপুৱাই মই মোৰ ভিডিঅ'টো ষ্টাৰ্ট কৰি দিলোঁ। এতিয়া মই বনাবলৈ যাম ভাত। তো কি বনাওঁ কি নবনাওঁ আপোনালোকৰ লগত সকলোবোৰ শ্বেয়াৰ কৰিম। ঠিক আছে, ভিডিঅ'টো চাব। আশা কৰিছোঁ আপোনালোকক ভাল লাগিব। এয়া হৈছে ব্ৰইলাৰ মাংস, একেবাৰে পূৰা মানে হাড় নোহোৱা পিচ হয়। আৰু লগতে লৈছিলোঁ পিঁয়াজ আৰু আদা নহৰু পেষ্ট অকণমান দি মই এইখিনি ভালকৈ পেষ্ট কৰি ল'লোঁ। আৰু এইখিনি আজি বনাম অলপ নতুন ষ্টাইলত, চিকেনৰ কাবাব। কেতিয়াও বনোৱা নাই কিয় মই চিকেনৰ, তো মই ভাবিছোঁ আজি বনাওঁ বুলি, চাওঁ কেনেকুৱা হয়। তো তাকে মই আপোনালোকৰ লগত যিমানখিনি পাৰোঁ শ্বেয়াৰ কৰিম। আৰু আজি এতিয়াৰ পৰা মই এটা নতুন ভিডিঅ' ষ্টাৰ্ট কৰিছোঁ, চাই যাব একেবাৰে শেষলৈকে। হৈছে মই ব্ৰইলাৰ তৰকাৰী বনাইছোঁ। ইয়াত আলু আৰু ব্ৰইলাৰ দি কিনে তৰকাৰী হৈ আছে এইখিনি। এইপিনে মোৰ ভাত হৈ গ'ল। তো ঠিক আছে, মই এইখিনি প্ৰিপাৰেশ্যন কৰি লওঁ, তাৰপিছত দেখাই আছোঁ। এয়া মই লৈছোঁ কাশ্মীৰী মিৰ্চি অকণমান অকণমান লৈছোঁ ৰঙৰ কালাৰৰ কাৰণে। তাৰপিছত হালধি গুড়ি, জলকীয়া গুড়িটো, জিৰা গুড়ি, ধনিয়া গুড়ি আৰু নিমখ চব আধা চামুচ লৈছোঁ। আৰু এইখিনি একদম আধা চামুচতকৈও একদম কম অকণমান লৈছোঁ। আৰু এতিয়া এই ব্ৰইলাৰখিনি ইয়াত দি কিনে পূৰা ভালকৈ সানি অকণমান দেৰি ৰেষ্টত থৈ দিম। তাৰপিছত মই যি কৰিব লাগে কৰিম। আৰু ইয়ে চাওক মই ধুনীয়াকৈ সানি ল'লোঁ। আপোনালোকে ইচ্ছা কৰিলে কেঁচা জলকীয়াও কাটি দিব পাৰে, কিন্তু মই দিয়া নাই কিয়া, দিলে ভালে লাগিব, বেয়া নালাগে। মই জলকীয়া গুড়িয়ে দিছোঁ। আৰু কোনোবাই জ্বলা খাবলৈ বেছিকৈ বিচাৰিলে মানে জ্বলা অকণমান বেছিকৈ দিব পাৰে। তো মই আজি যিহেতু ফাৰ্ষ্ট টাইম বনাইছোঁ, তো ট্ৰাই কৰি চাওঁ কেনেকুৱা হয়। যদি ভাল লাগে তেনেহ'লে আকৌ কেতিয়াবা বনাম। তো এইখিনি সানি ল'লোঁ। এতিয়া মই অকণমান দেৰি এইখিনি ৰেষ্টত থৈ দিম। তাৰপিছত ভাত খোৱাৰ সময়ত গৰম গৰম ভাজি দিলে হৈ যাব। এয়া মই টাৱাত ফ্ৰাই হ'বলৈ পাতি দিলোঁ। যাক যেনেকুৱা চেফ লাগে তেনেকুৱা দিলেই হ'ল। মই এইটো চেফতে দিছোঁ। মই জুইটো একেবাৰে কমত দি লাহে লাহেকৈ ফ্ৰাই কৰি দিলে এইখিনি ধুনীয়াকৈ হৈ যাব। এয়া মোৰ পূৰাপূৰি বনোৱা ৰেডি হৈ গ'ল। আৰু খাবলৈ কেনেকুৱা লাগিব ক'ব নোৱাৰোঁ, কাৰণ মই যিহেতু ফাৰ্ষ্ট টাইম ট্ৰাই কৰিছোঁ ন, তো মই ইমান এটা আইডিয়া নাইকিয়া। মানে চাইটো ভালেই লাগিছে, গোন্ধটোও বহুত ধুনীয়া ওলাইছে। তো খালে আৰু গম পাম আৰু কেনেকুৱা হৈছে। এয়া এতিয়া হৈ গ'ল ৰাতিপুৱা। আৰু এয়া মই বিস্কুট এখন লৈছোঁ আৰু লগত লৈছোঁ চাহ। আৰু বিস্কুটবোৰ ইমান আজিকালি মিঠা লাগে, খাবলৈ মোৰ মন নাযায়। তো সেইকাৰণে ৰাতিপুৱা সময় যিহেতু সুদা চাহখিনি খাব নোৱাৰোঁ, সেই বুলিয়ে বিস্কুট এখন লগত লৈছোঁ খাবলৈ। তো ঠিক আছে, মই চাহখিনি খাই লওঁ। আৰু আজি ভিডিঅ'টো ইয়াৰ পৰা ষ্টাৰ্ট কৰি দিলোঁ, চাই যাব একেবাৰে শেষলৈকে। আৰু এতিয়া মই চাহখিনি খাই 1 মিনিটো ৰৈ থকা নাইকিয়া, লগতে ৰুটি বনাবলৈ লাগি গ'লোঁ। আৰু এইপিনে এখন বেলি আছোঁ, আৰু এইপিনে এখন হৈ আছে ৰুটি। মই ৰিফাইন তেল দি দিছোঁ। এতিয়া মই নাস্তা খাবলৈ লৈছোঁ। এইপিনে আছে ৰুটি, চানা দাইল, আৰু এইপিনে হৈছে চাহ। তো ঠিক আছে, মই পটাপট চাহ নাস্তাখিনি খাই লওঁ। তাৰপিছত আকৌ বাকী ঘৰৰ কামখিনি আছে, সেইখিনিও কৰিব লাগিব। এতিয়া মই ভাত বনাবলৈ আহিলোঁ। এইপিনে মই দাইল কৰি আছোঁ, মুগ দাইল আৰু ৰহৰ দাইল হয়। অকণমান হালকাকৈ ফ্ৰাই কৰি লৈছোঁ, মানে ভাজি লৈছোঁ শুকানকৈ, এটা কেঁচা গোন্ধটো নাথাকে। আৰু ৰাতিপুৱাৰ পৰা আজি ভালকৈ ভিডিঅ' কৰিব পৰা নাই। আৰু এইপিনে ভাত হৈ আছে। বেটাৰ খানা হৈ আছে। তাৰপিছত এইপিনে আলু কাটিলোঁ, আলু চাটনি বনাম। এইপিনে পিঁয়াজ কাটি ল'লোঁ। আৰু মই একেবাৰে গা চা ধুই মেলি একেবাৰে আহিছিলোঁ। আৰু বেটা শুই আছে, তাক খুৱাই মেলি মই গাটো ধুলোঁ। গাটো ধুই কিনে পূৰা কামত লাগি গৈছোঁ। উৰহি ভাজি বনাই আছোঁ এইপিনে।
আপোনাৰ আলু কাটি আলু বইল কৰি দিলোঁ এইপিনে কেঁচা জলকীয়া আৰু ধনিয়া পাত এতিয়া মই চাটনিখিনি বনাই ল'ম আৰু বহুত দিন পিছত বস্তু এটা খাব ল'লোঁ এয়া হৈছে আলু টেঙা দি কিনে নেমু টেঙা দি কিনে আগতে ঘৰত প্ৰায়ে খোৱা হৈছিলে কিন্তু আজিকালি তেনেকৈ খাবও মন নাযায় বনাবলৈও মন নাযায় তো এতিয়া খাবলৈ লৈছোঁ এতিয়া 2:10 হৈ গ'ল আজি ভাত খোৱা অকণ দেৰি হৈছে আৰু বিয়া এখনতো যাব আছে এয়া এতিয়া মই ভাত খাব লৈছোঁ আৰু এয়া হৈছে ভাত দাইল পানী নেমু ভোট জলকীয়া আচাৰ মাছ এক পিচ আলু চাটনি আৰু হৈছে উৰহি ভাজি তো মই ভাতখিনি খাই লওঁ ফটাফট আৰু এতিয়া হৈ গ'ল গধূলি আৰু এতিয়া মই বিয়া এখনত যাবলৈ ৰেডি হ'ম ৰেডি হোৱাই নাই হ'ম আৰু এয়া হৈছে মোৰ কাপোৰ মেখেলা চাদৰযোৰ প্ৰেছ কৰিব দিছিলোঁ সেইযোৰ আনিলে তো মই পটাপট ৰেডি হ'লোঁ চবেই চবৰ মানে ৰেডি হোৱা হৈ গ'ল মই অকলে ৰেডি হ'বলৈ বাকী আছোঁ তো পটাপট মই ৰেডি হ'লোঁ তাৰপিছত আকৌ লগ পাই আছোঁ আমি আহিলোঁ অকণমান দেৰিয়ে হ'ল আৰু এতিয়া আমি বহি আছোঁ যেতিয়া ঘৰৰ পৰা ক'ৰবাত যাবলৈ ওলাওঁ ন ইমানেই হুৰমুৰ লাগে যিহেতু মই বেটাক ওলাই মেলি চবক চাহ নাস্তা দি তাৰপিছত নিজৰ কাৰণে সময় পাওঁ আৰু এয়া আহিলোঁ এতিয়া খাব লৈছোঁ বেবী কৰ্ণ আৰু কফি লগতে ল'লোঁ এয়া ধোচা আমি এডোখৰে খাইছোঁ আৰু ধোচাটো খাবলৈ বহুত টেষ্টি আছিলে আৰু এতিয়া লৈ ল'লোঁ মেইন কোৰ্চ খাবলৈ আৰু মই বহুত বেছি বস্তু লোৱা নাইকিয়া কাৰণ এনেই ৱেষ্ট কৰিতো লাভ নাই ন আৰু চিকেন আইটেম মই একেবাৰে একোৱেই লোৱা নাইকিয়া ইমানবোৰ আইটেম মানে খুৱাইছে মানে কিন্তু কি খাম মানে কি নাখাম তেনেকুৱা লাগিছে কিন্তু মই মানে একেবাৰে মানে চাই কিনে লৈছোঁ খুব বেছি খাবলৈ কাৰণ যিহেতু নোৱাৰোঁ তো সেইকাৰণে একদম কমকৈ লৈছোঁ আৰু চিকেন আইটেম একদম লোৱা নাইকিয়া কাৰণ চিকেনটো মোৰ আজিকালি একদম খাব মন নাযায় আৰু আমি খোৱা বোৱা কৰি এতিয়া একেবাৰে যাব ওলাইছোঁ ঘৰত তো এই বাহিৰত অকণমান ফটো চটো তুলিছিলোঁ তো সেয়াই আৰু বেটাই মোৰ কাণফুলিটো টানি আছে আৰু ঘৰৰ পৰা যোৱাৰ সময়ত আপোনালোকৰ লগত একদম শ্বেয়াৰ কৰা নহ'লে কি পিন্ধিলোঁ কি নাই পিন্ধা আৰু তো সেইকাৰণে ভাবিছোঁ অকণমান আপোনালোকক দেখাই দিওঁ বুলি আৰু এইযোৰ মই মেখেলা চাদৰ পিন্ধিছিলোঁ আৰু লগতে একদম চিম্পুলকৈ খোপা এটা বান্ধিছিলোঁ যিহেতু একেবাৰে কম সময়ৰ ভিতৰতে ধমাধুম ওলাই গ'লোঁ আৰু হাজবেণ্ডে বেটাক লৈ কিনে বেটা আহিয়ে একদম মানে বাপেকৰ কোচত একেবাৰে বহি লৈছে আৰু হাজবেণ্ড বিয়া খাবলৈ নগ'লে কাৰণ ডিউটিৰ পৰা অহাৰ পিছত একদম ভাগৰ লাগিলে তো সেইকাৰণে নগ'লে ঘৰতে থাকিলে আৰু আমাকে পঠিয়াই দিলে আৰু আজি ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ যদি মোৰ ভিডিঅ'টো ভাল লাগে তো প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব যিসকল